জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিয়ে নলবাৰী চহৰৰ যিবিলাক ব্যৱসায়িক প্ৰতিষ্ঠানৰ নামফলকত অসমীয়া ভাষা নাই সেইসকলৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ নামফলকত আমি ক'লা ৰং সানিছোঁ। তাৰ সমান্তৰালভাৱে আমি ব্যৱসায়ীসকললৈ আমি এটি আহ্বান দিব বিচাৰিছোঁ যে নলবাৰীত বা অসমত যেতিয়া ব্যৱসায় চলাব, যেতিয়া ব্যৱসায় কৰিব, নামফলকত অসমীয়া ভাষাটো থকাটো বাধ্যতামূলক। গতিকে ইংৰাজী দিয়ক, হিন্দী দিয়ক, আমাৰ আপত্তি নাই, কিন্তু অসমীয়াটো থাকিব লাগিব। কিছুমান বাহিৰাগত, কিছুমান অনা অসমীয়াই কিন্তু আজিও আমি বাৰম্বাৰ সেই বিষয়টো আমি কৈ অহাৰ পিছতো আজিও তেওঁলোকৰ নামফলকত অসমীয়া ভাষাটো তেখেতসকলে লিপিবদ্ধ কৰা নাই। তেখেতসকলৰ অসমৰ প্ৰতি অনীহা নেকি, অসমীয়া ভাষাৰ প্ৰতি তেখেতসকলৰ অশ্ৰদ্ধা নেকি, তেখেতসকলক আমি প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ। গতিকে অতি শীঘ্ৰে যদিহে অসমত থাকি তেখেতসকলে ব্যৱসায় কৰে, অতি শীঘ্ৰে তেখেতসকলৰ নামফলকত অসমীয়া ভাষা লিখিবলৈ আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে তেখেতসকললৈ আহ্বান আমি জনাইছোঁ, আমি দাবী জনাইছোঁ। কিয়নো অসমত থাকি অসমৰ হাৱা পানী খাই অসমীয়া মানুহৰ ওপৰত ব্যৱসায় চলাব, কিন্তু তেওঁলোকে নামফলকত কিন্তু অসমীয়াটো নিলিখিব, সেই ধৰণৰ কথা অসমত তথা নলবাৰীত হ'বলৈ দিয়া নহ'ব। গতিকে আজিৰ পৰা আমি ব্যৱসায়ীসকলক এসপ্তাহৰ আমি সময়সীমা দিছোঁ, কি অসমীয়া কি অনা অসমীয়া সকলো ব্যৱসায়ী লৈ এসপ্তাহৰ ভিতৰত তেখেতসকলৰ ব্যৱসায়িক প্ৰতিষ্ঠানত থকা নামফলকত অসমীয়া ভাষা তেখেতসকলে লিখিব লাগিব।